ফুল ৰাখিবৰ কাৰণে পট কিনি আপোনালোকে ভাগৰি গৈছে নেকি? তেন্তে এই আইডিয়াটো ইউজ কৰিব পাৰে। হেল্ল' এভৰিৱান, মোৰ নাম অনিমা আৰু মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ধুনীয়া ক্ৰাফ্ট। আপোনালোকে এইটো সহজতে ঘৰতে বনাব পাৰিব। তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব এই ধৰণৰ ককৰ বটল এটা। তাত আপোনালোকে ফুটা কৰি ল'ব। মই প্ৰথমত বেলেগ এডাল প্লায়াৰ্ছে ট্ৰাই কৰিলোঁ, যিটোৰে হোৱা নাছিলে। তাৰপিছত মই এইডাল জোঙা আছে অলপ আগটো, সেইডালেৰে কৰি লৈছোঁ। আপোনালোকে চুৰি বা অন্য কিবা এনেকুৱা আগটো ধাৰ থকা বস্তুৰে ফুটাখিনি কৰি ল'ব। জুই লগাই মানুহে কৰা দেখিছোঁ, সেই ধৰণৰ আপোনালোকে কৰিব পাৰে। তাৰ পাছত ফুটাখিনি হৈ যোৱাৰ পাছত আপোনালোকে আগফালে অলপকৈ এনেকৈ কাটি ল'ব। মই দেখুৱাৰ ধৰণে আপোনালোকে কাটি ল'ব। আগফালে বেছিকৈ কাটিবলৈ দৰকাৰ নহয়, অলপকৈ কাটিলেই হ'ল, যাতে তাতো ফুল লগাব পাৰি। সেইখিনি জেগা ৰাখিব, মাটি ভৰাব পৰাকৈ। আৰু বাকী এইফালে কেইটামান ফুটা থাকি গৈছিলে, মই সেইখিনিও কৰি লৈছোঁ। এই ফুটাখিনি কৰাৰ পাছত আপোনালোকক দুডাল তাৰৰ দৰকাৰ হ'ব। এইবোৰ ৱায়াৰবোৰ আপোনালোকে মাৰ্কেটত ইজিলি পাই যাব। এইটো নৰ্মেল যিবোৰ ঘৰ বন্ধা ৱায়াৰ আছে আপোনালোকে সেইবোৰো ইউজ কৰিব পাৰে। মই বাৰু তাতকৈ অলপ শকত যিডাল পায় সেইডাল লৈছোঁ। তেনেকৈ চাওক মই কি ধৰণে এইটো লাহে লাহে কৰি পিনে মানে এইটো গোল শ্বেপ এটা দি লৈছোঁ। আৰু ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকেও এই ধৰণে ফুটা দুটা, এই ছাইডৰ ফুটাকেইটা অলপ ডাঙৰ কৰিব। মানে ফুল লগোৱাৰ ফুটাখিনিতকৈ অলপ ডাঙৰ লাগিব, যাতে এইকেইডাল ভালদৰে সোমাব পাৰোঁ। প্ৰথমতে এডাল ভৰাই লৈছোঁ আৰু নেক্সট যিডাল আগ আছে এইফালেদি ভৰাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে এই দুডাল ৱায়াৰ একেলগত বান্ধি ল'ব পাৰে। মই বাৰু পিছত বান্ধিছোঁ, প্ৰথমত বন্ধা নাছিলোঁ। মই দুইডাল ৱায়াৰ ভৰোৱাৰ পাছতহে বান্ধিছোঁ। আপোনালোকে আগত বান্ধিব। আৰু মোৰ বন্ধাটো ইমান ভালো হোৱা নাছিলে, মই বন্ধাৰ পাছত এডাল খোল খাই থাকিলে। মই আৰু তেনেকৈ ৰাখি দিলোঁ, কাৰণ এইটো ইমানো দৰকাৰী যেন মোৰ লগা নাই, কাৰণ এইটো থাকিয়ে যাব। যদি মিহি ৱায়াৰ হ'লহেঁতেন তেতিয়া বেলেগ কথা, তেতিয়াতো আপোনালোকে মানে বান্ধিবই লাগিব মোৰ মতে। আৰু আপোনালোকে এয়া চাওক, মই বন্ধাটো দেখুৱাই দিছোঁ কেনেকৈ বান্ধিছোঁ। মই মিহি তাঁৰবোৰ ঘৰত যিবোৰ বাঁহৰ ঘৰ বনাওঁতে যিবোৰ তাঁৰ ব্যৱহাৰ কৰে সেইবোৰেৰে বান্ধিছোঁ। বান্ধি লৈ এতিয়া আমাক লাগিব এই ধৰণৰ সূতা, মানে পাত, এইবোৰ কি বুলি কয় জানো, মানে বস্তা বনাই যে সূতাবোৰ, সেইবোৰ পাত বুলি কয়, পাত সূতা নেকি। সেইবোৰ মই অলপ লৈ লৈছোঁ। আৰু চাওক এই ধৰণে মানে মাজেদি বাৰে ভৰাই ওপৰেদি উলিয়াব লাগে, সেইধৰণে কৰিব লাগে। মোৰ বাৰু বাৰে দিগদাৰ হৈ আছিলে, ডাঙৰ যিহেতু ৰছীডাল, সেইকাৰণে মই প্ৰথমতে সেই ৰছীডালক এনেকৈ গোলকৈ মানে গোল সৰু বল এটা বনাই ল'লোঁ। তাৰপিছত চাওক মই এইখিনি অলপ শ্ল' কৰি দিছোঁ, যাতে আপোনালোকৰ বুজিবলৈ সুবিধা হয়। মই যি ধৰণে কৰিছোঁ সেইধৰণে কৰিব পাৰে। আৰু নহ'লে আপোনালোকে ডাইৰেক্ট ৰাউণ্ড কৰি পিনে গ'লেও ভালেই লাগিব চাগে। মই অলপমান বেলেগ ডিজাইন কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো এইখিনি চাওক কিমান ধুনীয়া লাগিছে হয় নাই ডিজাইনটো। দুয়োফালে সমান ডিষ্টেঞ্চলৈকে এইটো ডিজাইন কৰাৰ পাছত ওপৰত আপোনালোকে এডাল নট বান্ধি ল'ব, যাতে ৱায়াৰ দুডাল মানে অগা পিছা হৈ নাযায়, মানে সমান জেগাত থাকি যায়। সেইটো আপোনালোকে লক্ষ্য ৰাখিব। তাৰপাছত বাকীখিনি ঠাই আপোনালোকে অকল ৰাউণ্ড মাৰিলেই হ'ল, কাৰণ ডিজাইনটো কৰিবৰ কাৰণে দুইফালে অলপ গেপ থকা দৰকাৰ। আৰু ওপৰত যিহেতু গেপটো কমাই দিছোঁ, সেইকাৰণে ওপৰৰখিনিত অকল ৰাউণ্ড মাৰি গ'লেই হ'ল। মই ইয়াত দেখুৱাইছোঁ চাওক কোনখিনিতে মই নটডাল বান্ধি লৈছিলোঁ। আৰু এতিয়া চাওক বাকী গোটেইখিনি জেগাত মই ধুনীয়াকৈ ৰাউণ্ড কৰি গৈছোঁ। আৰু এই ধৰণে কমপ্লিট কৰা হোৱাৰ পাছত আপোনালোকে চাই ল'ব যে বস্তুটো ষ্ট্ৰং হৈছে নে নাই। আৰু যদি দৰকাৰ হয়, মোৰ যেনেকৈ এডাল নট খোল খাই গৈছিলে তলত বান্ধাত, যদি আপোনালোকে দেখে যে এনেকুৱা কৰোঁতে আপোনালোকৰ বস্তুটো ঢিলা হৈ আছে, তেতিয়া আপোনালোকে তলত যিডাল নট খোল খাই গৈছিলে, মানে ৱায়াৰডাল খোল খাই গৈছিলে, সেই তাত আকৌ এবাৰ ৱায়াৰেৰে বান্ধি ল'ব। মোৰ বাৰু দৰকাৰ হোৱা নাই, যিহেতু মোৰ ৱায়াৰডাল বহুত মোটা হয়, ষ্ট্ৰং হয়, সেইকাৰণে মোৰ দৰকাৰ নহ'ল। তাৰপিছত এয়া চাওক মই এই ধৰণৰ গছৰ মানে কাটিংছ লৈছোঁ। আপোনালোকে বেলেগ ধৰণৰ ল'ব পাৰে। মোৰ ওচৰত এইজোপাই আছিলে। আৰু ইয়াৰ যিখিনি মানে এই গছজোপা সহজতে মানে বহুত বেছিকৈ বাঢ়ে, মানে সেইকাৰণে মই ভাবিছোঁ এইটো গছ লগাওঁ। তো আপোনালোকে এই ধৰণে চাওক, মই দেখুৱাই দিছোঁ ভিডিঅ'ত।
চব যিখিনি ফুটা কৰিছিলোঁ সেই ফুটাৰে মানে ওপৰৰ তলত যিমানখিনি কৰিছোঁ আপোনালোকে ইয়াতকৈ বেছিও কৰিব পাৰে মই বাৰু যিমানখিনি দৰকাৰ হৈছে মই কৰিছোঁ মোৰ যিমানখিনি দৰকাৰ হৈছে আপোনালোকে ইয়াতকৈ বেছি কৰিব পাৰে দেই ইয়াত কোনো মানে কথা নাই যে আপুনি মই দেখুওৱা ধৰণে এইকেইটা ফুটা কৰিব লাগিব তেনেকুৱা নহয় এয়া চাওক মোৰ গছৰ ফাইনেল লুক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব আজিলৈ আহিলোঁ বাই বাই